কৰো নমস্কাৰ সেইকাৰণে গোটেই শৰীৰৰ কঁপনি উঠিছে হাড়বোৰৰ খুব বিষ মূৰৰ বিষ মই থাকিব নোৱাৰা হৈছো আপুনি থাকিব নোৱাৰা যদি হিপুৰি পাই গৈ মোৰ কি হ'ব নাই নমাৰো মই নমাৰো মই জীয়াই আছো দুখ নকৰিবি এই মদনকে কিবা এটা হ'লে মই আছো নহয় কি কৈছ তই কি কৈছ তই তোৰ নিজৰ জনীকে চম্ভালিব পৰা নাই আৰু মোৰ জনীলৈ কিয় তোৰ ঠাণ্ডা কুলাংকাৰ তই মোৰ ওচৰৰ পৰা মই কৈছো নহয় ইয়াৰ গাত কিবা এটা বেয়া বস্তুৱে লম্ভিছে সেইকাৰণে ইয়াক বুল ডাবুল বকিব ধৰিছে ইয়াক খেদাব লাগিব কি হৈছে ভূতে লম্ভিছে নেকি কিহে লম্ভিছে ভূতে এই পানী বটলটো লৈছো মই ইয়াক কেনেদৰে খেদা আছো কিমানক খেদিলো মই Om rim kim re kore 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 ko sa rim kim re kore 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 ko sa rim kim re kore kore ko jabe to ya মোক মাৰি মাৰি শেষ কৰিম বুলি ভাবিছ নেকি হা এডিলো Om rim kim re kore 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 ko sa rim kim re kore kore ko sa rim kim re kore kore ko Om rim kim re kore kore ko sa এনেই মই মানুহজন তহঁতে মোক মাৰিব বিচাৰিছ নেকি হয় হয় এখানি মোৰ কি হ'ব এতিয়া মোৰ কি হ'ব হেৰি আপুনি অকমান ধৈৰ্য ধৰকচোন মদন কাইটি আপোনাক জৰা ফুকা কৰিছে আপুনি ভাল মদন কাইটি মোৰ মানুহজনক ঠিক কৰি দিয়ক তেওঁ মোৰ দেউতা কেইবাদিনৰ পৰা জ্বৰ কিবা কিবি দৰৱ খুৱাইছো কিন্তু ভাল পোৱা নাই আজি মায়ে মোৰ কথা নামানি মদন কাইটিক কৈ জৰাবলৈ আনিছে বেমাৰী মানুহটো পাৰ এইবোৰ কৰিলে ভাল পাব জানো মই কমা চাবলৈ দিয়কচোন এই ৰসব মই জৰা ফুকা কৰি আছো মোৰ মন্ত্ৰ শেষ নোহোৱালৈকে কোনো ওচৰত আহিব নোৱাৰে আদৰক মানুহজনৰ কিবা এটা হৈছে এজনে ভেজালি কৰি থাকিলে মানুহটো মৰি থাকিব মোক চাবলৈ দিয়ক হয় ছাৰ দৰৱ খুৱাইছিলো ভাল পোৱা নাই সেইকাৰণে মদন কাইটিক মাতি অকমান জৰা ফুকা কৰিছো মদন কাইটিক খং কৰি গুচি গ'লে মানুহজনে ভাল নাপাব নহয় ছাৰ ৰবা মা আগতে ডক্টৰ ছাৰক চাই ল'বলৈ দিয়াচোন পিছত এইবোৰ চিন্তা কৰিব ছাৰ আপুনি চাওকচোন আচ্ছা আপনি আৰু কি কি অসুবিধা পাই আছে কওকচোন মোৰ গোটেই শৰীৰৰ বিষ ছাৰ হাড় মোৰ বৰ চিঙি যোৱা যেন অনুভৱ কৰিছে পিছ মূৰটো খুব বিষাই আছে দাঁতৰ আলুৰ পৰা তেজো ওলাইছে ছাৰ গাৰ মাংস হাড়ৰ বিষ ধৰিছে বুলিও কৈছে আৰু কিবা প্ৰব্লেম আছে নেকি আপোনাৰ আছে চকুৰ পিছফালটো খুব বিষাইছে খুব বিষাই
দাঁতৰ বিষত মই থাকিব পৰা নাই ছাৰ। লক্ষণটো ভাল নহয় বুজিছে এখেতৰ ডেংগু হোৱা যেন মোৰ অনুভৱ হয় কি হয়। ডেংগু মা দেউতাৰ এতিয়া কি হ'ব আমাৰ এতিয়া কি হ'ব মা না চিন্তা কৰিব নালাগে একো ভয় কৰিব নালাগে এবিধ বিষাক্ত মহে কামোৰাৰ ফলত এনেকুৱা ডেংগু ৰোগৰ আমি বুজিছেনে আপোনালোকৰ বাৰু হেৰি আছেনে আয়ুষ্মান কাৰ্ড আছেনে আছে আছে তেতিয়াহ'লে এটা কাম কৰক এখেতক আমি হস্পিটেলত লৈ যোৱাৰ ব্যৱস্থা কৰিম নহয় ছাৰ হস্পিটেললৈ নিবলৈ আমাৰ একো পইচা পাতিও নাই নহয় আপোনালোকৰ আয়ুষ্মান কাৰ্ড আছে নহয় আয়ুষ্মান কাৰ্ড থাকিলে যিকোনো চৰকাৰী চিকিৎসালয়ত বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা আৰু এনেদৰে যদি আমি এখেতক চাই থাকোঁ এখেত কিনো পাই বুজিছেনে ছাৰ মহে কামোৰাৰ ফলতো এনেকুৱা ৰোগ হ'ব পাৰেনে হ'ব পাৰে কিয় নোৱাৰে মহে কামোৰাৰ ফলত অকল ডেংগু ৰোগেই নহয় বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি হয় যেনে ধৰক আপোনাৰ মেলেৰিয়া জাপানীজ এনকেফেলাইটিছ আপোনাৰ এনেকুৱা কম পকা আপোনাৰ আৰু বিভিন্ন ধৰণৰ ৰোগে এনেকুৱা ৰোগ হোৱা বুলি আমি কেনেকৈনো গম পাম ছাৰ শুনক এনেকুৱা ৰোগ হোৱা মানে কেনেকৈ গম পাব শুনক আমাৰ এতিয়া বাৰিষা কাল হয়নে বাৰিষা কাল হয়নে নহয় আমি চাৰিওফালে চাফ চিকুণ কৰি ৰাখিব লাগে যেনে ধৰক আপোনাৰ নলা নৰ্দমা এইবিলাক চাফ চিকুণ কৰি ৰাখিব মহে কণী পাৰিব নোৱাৰাকৈ আমি ব্যৱস্থা কৰিব লাগে বুজিছেনে হয় নেকি আমাৰ আকৌ চোতালতে এই পুৰণি চাইকেলৰ টায়াৰবিলাক পেলাই থৈছে তাত আকৌ পানী জমা হৈ থাকে নহয় এইবিলাক বৰ বেয়া কথা বুজিছেনে অকল পুৰণি টায়াৰৰ কথাই নহয় নাৰী আজি গোটেই অসমৰ লগতে নলবাৰী জিলাতো যিটো জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ এই প্ৰাদুৰ্ভাৱৰ পৰা আমি ৰাইজক ৰক্ষা কেনেকৈ পাব পাৰি তাৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰাৰ কাৰণে এলানি বাটৰ নাটৰ অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ এই বাটৰ নাটৰ অনুষ্ঠানটো আচলতে উদ্যোগ লৈছে চেণ্টাৰ ফৰ ভেক্টৰ-বৰ্ণ ডিজিজ কণ্ট্ৰল প্ৰগ্ৰেম আছাম তেখেতসকল আমাৰ মাজলৈ আহি আজি 6টা 7টা তেনেকুৱা ধৰণৰ বাটৰ নাট অনুষ্ঠিত কৰিব আজি প্ৰথম অনুষ্ঠানটো আমি নলবাৰী SMK চিভিল হস্পিটেল প্ৰাংগণত সমাপন কৰিলোঁ ইয়াত প্ৰায় 2 শতাধিক লোকৰ সমাগম হৈছে এইটো আমাৰ কাৰণে খুব ভাল কথা বা এইটো এটা ধনাত্মক কথা আৰু এই মানুহখিনিৰ মাজত তেখেতসকলে এই বাটৰ নাটৰ যোগেদি মেলেৰিয়া ৰোগ ডেংগু ৰোগ বা জাপানীজ এনকেফেলাইটিছ কেনেকৈনো প্ৰতিৰোধ কৰিব পাৰি কেনেকৈ আমি মহৰ পৰা আচলতে নিজকে ৰক্ষা কৰিব পাৰোঁ আৰু আচলতে এই গোটেইকেইটা বাহকজনিত ৰোগে মেলেৰিয়া মহৰ উৎপত্তি বা মহে কামোৰাৰ ফলত হয় আৰু তেখেতসকলে এই নাটকখনৰ জৰিয়তে এটা কথা স্পষ্ট কৰিছে যে যিহেতু গাহৰিৰ গঁৰাল আমাৰ নলবাৰী জিলাত বহুত আছে আচলতে এই গাহৰিৰ ফাৰ্ম বা গঁৰালৰ পৰাই আচলতে মহে কামুৰি সেই গাহৰিৰ পৰা বীজাণুটো লৈ বগলী বা তেনেকুৱা পৰিভ্ৰমী চৰাইৰ জৰিয়তে মানুহৰ মাজত সোমাই এই মহটো এতিয়া সুস্থ মানুহক কামুৰি কেইদিনমান পিছত জাপানীজ এনকেফেলাইটিছে দেখা দিছে এই চেগতে মই ৰাইজক আজিৰ এই মেছেজটোৰ যোগেদি এটাই ৰিকুৱেষ্ট কৰিম যাতে তেখেতসকলে গাহৰিৰ যিখিনি গঁৰাল বা ফাৰ্মৰ ওচৰত বসবাস কৰা লোক তেখেতসকলে যাতে অতি সাৱধানতে বাস কৰে আৰু গাহৰিৰ গঁৰাল থকা যিখিনি মালিক সেই মালিকী পক্ষকো যাতে তেওঁলোকে অতি সাৱধানে গাহৰিবিলাক যাতে বজাৰৰ মাজলৈ বা ৰাস্তাৰ মাজলৈ দৌৰি আহি তেনেকৈ বিচৰণ কৰিব নোৱাৰে তাৰ কাৰণে সাৱধান হওক আৰু সেই গাহৰিবিলাককো মহে কামুৰিব নোৱাৰাৰ ব্যৱস্থা তেওঁলোকে নিজে কৰক ইতিমধ্যে আমাৰ নলবাৰী জিলাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আৰু ভেটেনেৰী বিভাগৰ তৰফৰ পৰা এইটো ব্যৱস্থা কৰা হৈছে এই চবতে মহৰ পৰা ৰক্ষা কৰিবৰ কাৰণে কেইটামান কথা কৈছোঁ এটা হ'ল ঘৰৰ অঞ্চলবিলাক বহুত চাফ চিকুণ কৰি ৰাখিব লাগে পানীৰ ডোঙা বান্ধি থাকিব নালাগে যেনেকৈ এখেতে কৈছে যে টায়াৰৰ বা তেনেকুৱাকৈ মাটিৰ বাচনত যদি পানী জমা খাই থাকে তাতে মহে কণী পাৰি মহৰ হয় তেনেকুৱা জেগাবিলাক বা ঠাইবিলাক নোহোৱা কৰিব লাগে আৰু এতিয়া নলবাৰী জিলাত মেলেৰিয়া বিভাগৰ তৰফৰ পৰা আগত ঔষধীকৰণটো হৈ আছে কভিডটো অহৰ্নিশেষ হৈ আছে এইটো চেগতে আমি আমাৰ ইতিমধ্যে যদিও 20টা বা 21টা আগতে জাপানীজ এনকেফেলাইটিছ পজিটিভ পাইছিলোঁ যোৱা 2 সপ্তাহ ধৰি আমি এটাও নতুন কৰি পোৱা নাই আৰু এই ক্ষেত্ৰত ৰাইজৰ সহযোগিতা যিখিনি সেইখিনি আমি প্ৰশংসা কৰিছোঁ নিশ্চয়কৈ মই ভাবোঁ আগত দিনলৈকে জাপানীজ এনকেফেলাইটিছৰ ৰোগৰ ৰোগী আমি বিচাৰি নাপাম নলবাৰী জিলাত গতিকে এই হিচাপতে সকলোকে মই চৰকাৰী আঁচনিবিলাকৰ লগত সহযোগ কৰি নিজেও অলপ মহৰ কামোৰৰ পৰা ৰক্ষা কৰাৰ কাৰণে যিখিনি ব্যৱস্থা লাগে সেই ব্যৱস্থা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ
গামলা প্লাষ্টিকৰ বটল যিকোনো ঠাইত আমি পেলাই থ'ব নালাগে আমাৰ চৌপাশ সদায় আমি পৰিষ্কাৰ কৰি ৰাখিব বুজিছেনে মনত পৰিছে ছাৰ আমাৰ স্কুলত ছাৰে এবাৰ কৈছিল নহয় মেলেৰিয়া ৰোগৰ বিষয়ে মেলেৰিয়া ৰোগৰ লক্ষণ জাপানীজ এনকেফেলাইটিছৰ লক্ষণ প্ৰায় একে ধৰণৰ মেলেৰিয়া ৰোগ হ'লে আপোনাৰ তীব্ৰ ঠাণ্ডা অনুভৱ কৰে মাজে মাজে বমিৰ অনুভৱ হয় আৰু বিভিন্ন ধৰণৰ আনুষংগিক ৰোগে দেখা দিয়ে বুজিছেনে গতিকে আমি ইয়াক ৰখি ৰাখিব নালাগে তেখেতক আমি সোনকালে হস্পিটেললৈ লৈ যোৱাৰ ব্যৱস্থা কৰিব বুজিছেনে মহে কামুৰিলে এনেকুৱা বেমাৰ হয়নে মহে কামুৰিলে এনেকুৱা বেমাৰ নহয় আৰু বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে বুজিছেনে যেনেকুৱা ধৰক এই জাপানীজ এনকেফেলাইটিছ হ'লে স্মূলৰ বিষ হয় চকুৰ কটা বিষ হয় মাজে মাজে ভম বকে আৰু বিভিন্ন ধৰণৰ আনুষংগিক সমস্যাই দেখা দিয়ে বুজিছেনে আমি এখেতক হস্পিটেললৈ লৈ যাব লাগে বুজিছেনে বেছি দেৰি কৰিব নালাগে মহে কামোৰাৰ ফলত এনেকুৱা বেমাৰ হয়নে ছাৰ আপুনি বেজালি কৰি আছে গাঁও অঞ্চলত বাস কৰে এই যান্ত্ৰিকতাৰ যুগত এই বিজ্ঞানৰ যুগত আজিকালি আমি এই বেজালিকো বিশ্বাস কৰোঁনে এখেতক লৈ গ'লো আমি হস্পিটেললৈ লৈ যাব লাগিব বুজিছেনে ধৰকচোন ধৰক শুনা সভাসদ আমাৰ অৱসান শুনা সভাসদ আমাৰ অৱসান এৰিয়া মহৰ কথা কৰিব প্ৰচাৰ মেলেৰিয়া মহৰ কথা কৰিব প্ৰচাৰ মেলেৰিয়া মহৰ কথা কৰিব প্ৰচাৰ মেলেৰিয়া মহৰ কথা কৰিব প্ৰচাৰ আৰু শুনক নাই চাব এই চেলিব্ৰেট মেলেৰিয়া আমি সংক্ষেপতে কওঁ আমাৰ এই জাপানীজ এনকেফেলাইটিছ ৰোগ আমি ৰোধ কৰিবৰ কাৰণে আমাৰ ঘৰৰ চৌপাশ চাৰিওপাশ আমি সদায় চাফ চিকুণ কৰি ৰাখিব বৰষুণৰ পানী জমা নোহোৱাকৈ আমি যিকোনো চাইকেলৰ টায়াৰ মটৰ চাইকেলৰ টায়াৰ নাৰিকলৰ খলা আদি পানী জমা হৈ থাকিব দিব নালাগিব আৰু এই পানী জমা হৈ থাকিলে লাখ লাখ মহে তাত আহি কণী পাৰি সেই কণীবিলাক প্ৰস্ফুটিত হৈ লাখ লাখ মহৰ সৃষ্টি হয় মানুহৰ দেহলৈ বিয়পি আহিব পাৰে আৰু আপোনালোকক কৈছোঁ আমি গ্ৰাম্যাঞ্চলত বাস কৰা মানুহ গতিকে এইটো সময়ত আমাৰ খেতিৰ বতৰ গতিকে আমাৰ এইটো সময়ত ৰোৱনীসকলে পথাৰলৈ গৈ ভুই ৰুৱে গতিকে আপোনালোকৰ জৰিয়তে মই সজাগ কৰি দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকো আমাৰ ৰোৱনীসকলক হাত দীঘল মেখেলা পিন্ধি ভুই ৰুবলৈ ক'ব যাতে সততে মহে আক্ৰমণ কৰিব নোৱাৰে আৰু আপোনালোকে জ্ঞাত নিশ্চয় আপোনালোকৰ ওচৰতো গাহৰিৰ গঁড়াল আছে এই গাহৰিৰ গঁড়ালৰ পৰা মহে কামুৰিলে সেই মহ পথাৰলৈ গৈ বগলীক কামুৰে সেই বগলীৰ পৰা আমাৰ মানুহৰ গালৈ আহে গতিকে আপোনালোককো মই এই মেছেজটোৰ জৰিয়তে জনাইছোঁ আপোনালোকে গাহৰিৰ গঁড়ালবোৰত যিকোনো ধৰণৰ নেট মাৰি মহৰ অহা যোৱা ব্যৱস্থাটো বন্ধ কৰিব লাগিব আহক আমি সৰ্বস্তৰে উচ্চাৰণ কৰোঁ আমি আটাই মিলি সংকল্পবদ্ধ হওঁ আমি একেলগে প্ৰতিজ্ঞাবদ্ধ হওঁ আমি মেলেৰিয়া ৰোগ প্ৰতিৰোধ কৰিম ডেংগু ৰোগ প্ৰতিৰোধ কৰিম জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধ কৰিম মেলেৰিয়া ৰোগ প্ৰতিৰোধ কৰিম